আজি পুৱাৰ ভাগত ঘৰলৈ এজন মাছৰ বেপাৰী আহিছিলে আৰু জীয়া মাছ লৈ আহিছিলে। ময়ো মাছ এটা লৈ ল'লোঁ আৰু মাছ বেপাৰীজনে ক'লে মাছটো মই বাছি দিম বুলি। ময়ো ভালে পালোঁ আৰু কামটো সহজ হৈ গ'ল মোৰ। আনফালে মই বাৰীতে অলপমান শাক কৰি ৰাখিছিলোঁ, সেয়ে দুডালমান শাক ছিগি আনিলোঁ। এয়া পালেং শাক, প্ৰায় শেষ হৈছেহি আৰু খাই থকা গৈছে। আনফালে এয়া ধনিয়াখিনিও ফুলিছে, তথাপিও মই তাৰ পৰা কেইটামান পাত লৈ ল'লোঁ আৰু কেইডালমান চুকা শাক ল'লোঁ আৰু লগতে কেইডালমান জিলমিল শাকো ল'লোঁ। এয়া মোৰ শাক ছিগা হৈ গ'ল। এতিয়া মই শাকখিনি ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ। এতিয়া মিক্সিত শাকখিনি মিহিকৈ বটি ল'লোঁ আৰু আনফালে মই এখন কেৰাহীত তেল গৰম কৰি তাতে মাছকেইপিচ ফ্ৰাই কৰি ল'লোঁ। মাছকেইপিচ ফ্ৰাই কৰি হৈ গ'ল আৰু সেই তেলখিনিতে মই এতিয়া দিছোঁ পাঁচফোৰণ আৰু অলপমান পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ আৰু ইয়াতে মই দি দিছোঁ এতিয়া বটি ৰখা পালেংখিনি। শাকখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিলোঁ। লৰাই দি অলপ সময় উতল আহিবলৈ দিলোঁ, তেতিয়া শাকৰ কেঁচা গোন্ধটো নোহোৱা হৈ যাব। আৰু এতিয়া মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। আনফালে মই অকণমান ঔটেঙা সিজাই লৈছোঁ আৰু ইয়াত মই ঔটেঙা দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বিলাহীও দিব পাৰে। মোৰ হাতত ঔটেঙা আছিলে, সেয়ে মই ঔটেঙাকে দিছোঁ। ঔটেঙাখিনি দি ভালদৰে লৰাই অলপ উতলিব দিলোঁ। উতল আহি গ'ল মোৰ তৰকাৰীখিনি। এতিয়া মই ইয়াতে দিছোঁ অলপমান গৰম পানী। গৰম পানীটো আপোনালোকে প্ৰয়োজন অনুসৰি দি ল'ব। আৰু এয়া উতল অহাৰ পিছত মই ইয়াত দিছোঁ ফ্ৰাই কৰি ৰখা মাছকেইপিচ দি মই ভালদৰে উতলিবলৈ দিলোঁ। মোৰ তৰকাৰী প্ৰায় ৰেডি হৈছেহি আৰু। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।